নমস্কাৰ, মই ভাস্কৰ আৰু মোৰ নতুন এটা ভিডিঅ'লৈ চবকে ৱেলকাম জনাইছোঁ। আৰু এটা ভাল নিউজে হয়, কাৰণ ফাইনেলি অফিচিয়েল চিলেবাছ যোনটো আছিলে এডিআৰি তাৰে আউট হৈ গ'ল। মই ডিগ্ৰী লেভেলৰ কথাই পাতিম ইয়াত, ঠিক আছে। ত' লাষ্ট টাইম যোনটো আমাৰ চিলেবাছ আছিলে সেইটো চাই লওঁ, তাৰপিছত আমি নিউ চিলেবাছটো চাম, ঠিক আছে। ত' লাষ্ট টাইমৰ লগত একেই চিলেবাছটো, খালী ইয়াত খালী মাৰ্ক ডিষ্ট্ৰিবিউশ্যন দি থোৱা নাছিলে, কিমানটা কুৱেশ্যন আহিব সেইটো দি থোৱা নাছিলে, ঠিক আছে। ত' টপিকবিলাক একেই আছিলে, ছ'চিয়েল ষ্টাডিজ আছিলে, জেনেৰেল নলেজ আছিলে, জেনেৰেল মেথামেটিক্স ক্লাছ 10 ষ্টেণ্ডাৰ্ড আছিলে, মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং আৰু জেনেৰেল ইংলিছ আছিলে। খালী ইয়াত তোমালোকৰ টাইমটো 3 ঘণ্টাই দিছে, তাতো 3 ঘণ্টাই থাকিব মষ্ট প্ৰবেবলি। য়েছ, ইয়াত 2 ঘণ্টা আছিলে, ঠিক আছিলে। এইটো নহয়, চৰি 2 ঘণ্টাই আছিলে, 2 ঘণ্টা আছিলে তোমালোকৰ যোৱাবাৰ টাইম, ঠিক আছে। এইবাৰ খালী 3 ঘণ্টা কৰি দিছে, খুব ভাল কৰিছে, টাইমটো যথেষ্ট দিছে, ঠিক আছে। তো আমি নতুন চিলেবাছটো চাওঁ। নতুন চিলেবাছত তোমালোকৰ কুৱেশ্যনছ থাকিব টোটেল 150, তো 150 কুৱেশ্যন থাকিব, ঠিক আছে। তো যোৱাবাৰ আছিলে তোমালোকৰ 100 আছিলে, কাৰণ কুৱেশ্যনৰ সংখ্যাটো এবাৰ বাঢ়িছে, 150টা থাকিব, ঠিক আছে। তো সেইকাৰণে 50টা কুৱেশ্যনৰ কাৰণে আৰু এক্সট্ৰা 1 আৱাৰ এটা মানে তোমালোকৰ ইনক্ৰিজ কৰি দিছে বুলি ক'লেও বেয়া নহয়, ঠিক আছে। আৰু চাওঁ আমি ইয়াতে ছ'চিয়েল ষ্টাডিজ থাকিব 20, তো এইটো ডিগ্ৰী লেভেলটো চাই লওঁ। তো ছ'চিয়েল ষ্টাডিজ 30 থাকিব। তো ইয়াত এটা শব্দ লগাই দিছে এপ্ৰক্স বুলি ক'লে মানে তোমাৰ এনেকুৱা নিয়েৰ এবাউট 30 থাকিব, ঠিক আছে। কি 27টা 28টা এনেকুৱাও হ'ব পাৰে, মানে একজেক্টলি এনেকৈ নহ'বও পাৰে, ঠিক আছে। তো কম বেছো হ'ব পাৰে, খালী 30টাটো মেক্স লেভেল হয়, ঠিক আছে। তো সেইটো মনত ৰাখি ল'বা। তো জেনেৰেল নলেজ আহিলে 35টা, ঠিক আছে। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি 20, জেনেৰেল মেথামেটিক্স 30, জেনেৰেল ইংলিছ 10 আৰু ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ 25। তো ইয়াতে কি হয়, ইয়াত এইখিনি বহুত টাইম কনজিউমিং হয়, ৰিডিং কম্প্ৰিহেনশ্যন, কাৰণ বস্তুটো পঢ়িব লাগে, চাব লাগে। কিছুমানেতো গোটেই চিলেবাছটো, গোটেই পেৰেগ্ৰাফটো বা পেছেজটো পঢ়ি পেলাই আনচাৰটো কৰে, কিন্তু ইয়াৰ ক্ষেত্ৰত সেইটো নহয়। ফাৰ্ষ্টত তোমালোকে কুৱেশ্যনটো ৰিড কৰি ল'বা, কুৱেশ্যনত কিছুমান কি ৱৰ্ড থাকে, সেই কি ৱৰ্ডকেইটা বিচাৰিব ট্ৰাই কৰিব লাগে, ঠিক আছে। তো সেইকাৰণে ইয়াত বহুত টাইম লৈ তোমালোকে যোনে যদি টেকনিকটো জানে বেছি টাইম লগে লগে কৰিব পাৰে। তো তেনেকুৱা কথা। আৰু ছ'চিয়েল ষ্টাডিজ বুলি আকৌ তোমালোকে এতিয়া ক্লাছ 8, 9, 10ৰ যোনটো চেবা কিতাপ সেইবিলাক উলিয়াই পঢ়িব নালাগে আৰু। লাষ্ট টাইম ময়ো উলিয়াই লৈছিলোঁ চিলেবাছ, কিন্তু আল্টিমেটলি সেইবিলাক একো নহয়, কাৰণ জিকে বুলি ক'লে চব সোমাই থাকে তাত, ঠিক আছে। ছ'চিয়েল ষ্টাডিজ ভিতৰত জিঅ'গ্ৰাফিও থাকিব, পলিটি থাকিব, হিষ্ট্ৰী থাকিব, এনভাইৰনমেণ্ট থাকিব, আফটাৰ অল এভৰিথিং তাতে সোমাই থাকে। সেইকাৰণে আকৌ তোমালোকে ছ'চিয়েল ষ্টাডি বুলি এক্সট্ৰাকৈ প্ৰিপেৰেশ্যন চলাবলৈ জিকে পঢ়ি থাকিলেই হ'ল। জিকে পঢ়ি থাকিলেই হ'ল, খালী ভালদৰে পঢ়িব লাগিব, কাৰণ কনচেপ্টবিলাক বুজি পোৱাকৈ, ঠিক আছে। তো সেইটো মনত ৰাখিলেই হ'ল। আৰু ক্লাছ 10 লেভেলৰ মেথছ চালেই হ'ল, ঠিক আছে। যোনবিলাক আমাৰ কমন টপিক হয়, টাইম এণ্ড ৱৰ্ক হওক, বা তোমালোকৰ ট্ৰেইনৰ লগত ৰিলেটেড প্ৰব্লেম হওক, বা আমাৰ এপিজিপি হওক, তাৰপিছত আকৌ তোমালোকে বেছিক যোনবিলাক জিঅ'মেট্ৰি আছে, এৰিয়া ওলোৱা, ভলিউম ওলোৱা, তো এইখিনি চালেই হ'ল, ঠিক আছে। তো মেইন যোনকেইটা টপিক সেইকেইটা উলিয়াই ডেইলি প্ৰেক্টিছ কৰিলে হ'ল, ইমান হেডেক ল'ব নালাগে। খালী এবাৰ এটাই ভাল লাগিছে, নেগেটিভ মাৰ্কিংটো আহি গ'ল। তো ইয়াতে দেখিছে তোমালোকে 0.25 নেগেটিভ মাৰ্কিং থাকিব, আৰু 2 নম্বৰ যোনবিলাক কুৱেশ্যন আছে 2 মাৰ্কছ যাৰ মানে যোনটো কুৱেশ্যনত থাকিব, তো 0.50 থাকিব, ঠিক আছে। তো এইটো মনত ৰাখি ল'বা। তো আল্টিমেটলি বহুত ভাল লাগিছে, কাৰণ এইবাৰ টোক্কাবাজিটো নাইকিয়া হৈ যাব, কাৰণ যেতিয়া APSC প্ৰিলিমছো দিয়ে মানুহবিলাকে, যোনবিলাক নতুন থাকে, তো সিহঁতে কি কৰে কিজানি 70টামান কৰিলে কিজানি মোৰ নামটো আহিব, তো তেনেকুৱা নহয় মানে, ঠিক আছে। কিন্তু আনচাৰ জানে 40টাই, কিন্তু 30টামান কুৱেশ্যন মানে টোক্কা মাৰি থাকে। আল্টিমেটলি এই 40টাই যদি কৰি থৈ আহিলে কিন্তু তাৰ চিলেকশ্যন হ'লহেঁতেন, কিন্তু 70টা কৰিব যোৱাৰ কাৰণে সি প্ৰিলিমছ পাছ কৰিব নোৱাৰে, ঠিক আছে। তো সেইটো মেইন কথা। তো তোমালোকে যদি ইয়াত 50টা কুৱেশ্যনো বা আনচাৰো জানা, তো 50টা কৰি থৈ আহিবা, ঠিক আছে। এনেকুৱা নহয় টোক্কা মাৰিম লাগি যাব, কাৰণ ইয়াত নেগেটিভ মাৰ্কিং আহি গ'ল। তো এই 50টা কৰি তোমালোকৰ চিলেকশ্যন হোৱাৰ চান্স থাকিব পাৰে, কিন্তু তোমালোকে 50টা কৰি জানা, কিন্তু তাৰ 70টা কৰি থৈ আহিলা, তো এই 20টাৰ ভিতৰত তোমালোকৰ 15টাই ভুল হৈ গ'ল। আল্টিমেটলি ইফেক্টটো ক'ত পৰিব, এই 50টা যে জানিছিলা, ইয়াৰ ওপৰত তোমালোকৰ প্ৰভাৱটো বা তোমালোকৰ আল্টিমেটলি মাৰ্কছটো কমি যাব, ঠিক আছে। সেইকাৰণে যিমানটো জানা সিমানটো কৰি থৈ আহিব লাগিব। আৰু এইটো চবৰ মাইণ্ডৰ ওপৰত ডিপেণ্ড কৰে, কাৰণ যোনবিলাক নতুনকৈ দিব খোজা, যোনে ৰিচেণ্ট গ্ৰেজুৱেশ্যন পাছ কৰিছে, গভৰ্ণমেণ্ট এক্সাম দিয়া মানে ইমান অভিজ্ঞতা নাই, বা এনেকুৱা নেগেটিভ মাৰ্কিং ছিষ্টেমত দিয়াও ইমান অভিজ্ঞতা নাই, তো সিহঁতৰ মাইণ্ডত এটাই থাকিব কি কেনেকৈ বেছি কুৱেশ্যন কৰি যাওঁ, আল্টিমেটলি সিহঁতৰ নাম নাহেগৈ। তো যোনে এক্সপিৰিয়েঞ্চ হয় বা নেগেটিভ মাৰ্কৰ লগত খেলিব জানে, তো সিহঁতে ভালদৰে জানে। SIটো তেনেকৈ নেগেটিভ মাৰ্কিং থাকে, বহুত ল'ৰা ছোৱালী SI সেইকাৰণে পাছ কৰিব নোৱাৰে, নেগেটিভ মাৰ্কিং বহুত বেছিকৈ থাকে। তো আল্টিমেটলি এইবাৰ কম্পিটিশ্যনটো বহুত ভাল হ'ব, ভাল লাগিছে, আৰু অল দ্য বেষ্ট থাকিলে সকলোলৈ। ভালদৰে প্ৰিপেৰেশ্যন কৰা, বেছি দিন সময়ো নাই, আৰু 1.5 মাহমান সময় এটা আছে।
তো ভালদৰে প্ৰিপেৰেশ্যন কৰি তোমালোকে যাতে ভাল এটা চাকৰি ল'ব পাৰা তো তাকেই কৈ ইয়াতে ভিডিঅ'টো এণ্ড কৰিছোঁ ধন্যবাদ